ইয়াত ধৰ্মৰ কথা কি আছে তদুপতি? ই এটা হত্যা, বংশনাশ, ই এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছিল কথা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিব। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, ই কি ধৰ্ম তদুপতি? প্ৰকাশ্য সভাত সঠিক ব্যৱস্থা কৰা, বালকক শব্দৰাধিয়ে নিশংসভাৱে হত্যা কৰা কি ধৰ্ম কল্পনি? হে মাধৱ, উত্তেজিত নকৰিবা আৰু। অৰ্জুন চিৰলক্ষ্য কৰা মোৰ শত্ৰু বিনাশন। ক্ষান্ত হোৱা দাদা, ক্ষান্ত হোৱা। ৰাঙনিকৰ চুঙাত পিতামহ ভীষ্মৰ তেজেৰে, ৰাঙনিকৰ চুঙাত শিক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা? ভাবিবলৈ দিয়া অৰ্জুন। ভাবিছোৱা দাদা, ভাবিছোৱা। একতা ভাতৃ মাথোতে দুটি বাকী। এই ভাতৃগুণিতত গাছ চিনাকন আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় অগুণৰ অকল, কিয় অকেৰুৱা অকাল পৰকাল ধ্বংস শেষ কৰি সহায় মহাসমৰ মিছামহে বিপদ ভাই ককাই ৰাজ্যৰ ৰাজপাত ডাঙৰ নহয়, এতিয়াও নহয়। কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰ কৰ্ণ অজাত অংগ ত্যাগ দান কৰিব পাৰিলে। কিন্তু পাণ্ডৱৰ নামত হ'লে পাঁচখন গাঁও নাহিল। মাত নকৰিবা কৃষ্ণ। উন্মাদ কৰা নাই বিকুদ প্ৰতিজ্ঞা এতিয়াও বাকী। লক্ষ্যৰ প্ৰতিজ্ঞা, বিকুদৰৰ প্ৰতিজ্ঞা, গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী। পুৰুষভাত উৰুদেশত দুৰ্যোধন আজিও পাঞ্চালী আজিও মোক লাগে। দুঃখাখন আজি দাম্ভিক কৰ্ণ আজিও জীৱিত।